हेलो गाइज आज मैं बनाब गई आसो चिकेन बिरियानी तार कारण प्रथमते मैं आदा নহৰু पियाज लै लैसो लगते केঁচা जलकियाও लै लैसो एखिनि मैं पेस्ट करिम হৈ গল पेस्ट करा এতিয়া चिकेन और काटि रखा आलुर लगत मैं दৈ দি आसो অকমান দৈ দিলো এতিয়া मैं पेस्ट কৰি रखा মছলাখিনি দি ললো তাৰ পিছত হালদি গুড়ি ধনিয়া গুড়ি জিৰা গুড়ি আৰু অকমান শুকান জলকীয়া গুড়ি দি ললো আৰু ধনিয়া পাত নেমুৰ ৰস অকমান মিঠাতেল অকমান এখিনি দি কিনে মই ধুনিয়াকে মেৰিনেট কৰি অলপ টাইমৰ কাৰণে ৰাখি থম এতিয়া প্ৰেছাৰ কুকাৰত তেল দি কিনে তেজপাত লং গোলমৰিচ আৰু এলাইচি দিম তাৰ পিছত স্লাইস কৰি কাটি ৰখা পিয়াজখিনি দিলম পিয়াজখিনি ৰঙা কৰি ভাজিব লাগিব জোখমতে মই নিমখ দি লৈছো এনেকা কালাৰ হৈ গৈছে পিয়াজখিনিৰ এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি মই দিলম মাংসখিনি অলপ টাইম পগাব লাগিব মই পানী নোহোৱাকে ৰাখি দিছিলো এনেকা হৈছে অলপ টাইম এটো ভালকে পগাই লৈ কিনে এয়া হৈ গৈছে মানে মাংসটো 80% মান হিজিব দিব লাগে হৈ গৈছে মাংস হিজা এতিয়া ধুই ৰখা চাউলখিনি দি ললো জোখমতে পানী দিলো বেছি পানী দিব নালাগে যেহেতু তিয়াই ৰাখিছিলো চাউলখিনি ধনিয়া পাত অকমান দি কিনে ঢাকি দিলো এয়া ফাইনাল লুক চাওক ইমান ধুনিয়া লাগিছে আপোনালোকে ট্ৰাই কৰিব আৰু কমেন্ট সেকশনত জনাব কেনেকুৱা হৈছিল যদি মোৰ ভিডিও ভাল লাগে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব প্লিজ মোক সাপোৰ্ট কৰিব মই ডেইলি আপোনালোকৰ কাৰণে এনেকুৱা ৰেচিপি আনি থাকিম কিবা ভুল হলে আপোনালোকে দেখুৱাই দিব মই শুধৰাব চেষ্টা কৰিম প্লিজ মোক সাপোৰ্ট কৰিব থ্যাংক ইউ ফৰ ওয়াচিং